everyone, কি খবৰ? আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো। মই গা ধুই আহিলো, অলপমান সময় হ'ল বাৰু আৰু এতিয়া আমি কৰবালে যাম, এই কাৰণে ব্লগটো আৰম্ভ কৰিছো আৰু আপোনালোকক ৰেডি হৈ পিনে লগ পাই আছো। ভিডিঅ'টো চাই থাকিব। আৰু এয়া মই ৰেডি হৈ গলো, মাহতে ৰেডি হৈ আছে আৰু বাও ৰেডি হৈ গল আৰু এতিয়া গৈ থাকো আৰু মাই মাতি আছে হিপিনে আৰু এয়া আমি গৈ আছো। ৰাস্তাটো বহুত বেছি ধুনীয়া, চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া আৰু কোৱাই নাই নহয় আজি আমি কলৈ যাব ওলাইছো। আজি আমি গৈ আছো নলবাৰী জিলাৰ বেলচৰত থকা বিল্লেশ্বৰ দেৱালয়লৈ আৰু মই পিছে এই ভাগ মন্দিৰলৈ আগতে গৈ পোৱা নাই, আজি প্ৰথমবাৰৰ কাৰণে যাব ওলাইছো। আৰু এয়া আমি আহি পাই গলো। এয়া হ'ল যে মন্দিৰৰ মেইন গেটখন, এবাৰ দেখুৱাই দিছো আপোনালোকক। আৰু মন্দিৰৰ ভিতৰত সোমাই কি যে শান্তিৰ পৰিৱেশ, বহুত বেছি ধুনীয়া এটা পৰিৱেশ। এয়া গেটখনৰ পৰা সোমাই এই ধৰণে দেখিবলৈ পোৱা যায়। আৰু এই দেৱালয়ত বহুত ডাঙৰকৈ দুৰ্গা পূজা পতা হয় আৰু পূজাৰ মহানৱমীৰ দিনাখন মহ বলিও দিয়া হয়। মহৰ লগতে আৰু হাঁহ, পাৰ, ছাগলী, কোমোৰা আদিও বলি দিয়া হয় বাৰু। আৰু আজি এটা কথা জানিবলৈ পালোঁ যে দুৰ্গা পূজাৰ সময়ত এই মন্দিৰত মাটিৰ মূৰ্তি নাথাকে, তাৰ সলনি কলগছ এডালক আ অলংকাৰেৰে সজাই দেৱীৰ মূৰ্তিৰূপে পূজা অৰ্চনা কৰা হয়। আৰু তাৰপিছতে আমি মন্দিৰৰ ভিতৰৰ পৰাই ধূপ, চাকি আৰু প্ৰসাদ লৈ ল'লোঁ আৰু আমি গোটেইকেইটাই ধুনীয়াকৈ মন্দিৰ দৰ্শনো কৰি ল'লোঁ। আৰু মন্দিৰ দৰ্শন কৰাৰ পিছততো ক'বই নালাগে মনটো কিমান বেছি ভাল লাগে। আৰু এয়া আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া ভাবিছোঁ যে যিহেতু আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ, মন্দিৰৰ চাৰিওফালটো এবাৰ ভালদৰে চাই যাওঁ। আৰু তেতিয়া আমি মন্দিৰভাগ দেখিবলৈ পালোঁ, বিষ্ণু মন্দিৰ হয় আৰু তাতো আমি ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু তাৰপাছত আমি মন্দিৰৰ কেম্পাছৰ ভিতৰতে থকা এয়া পুখুৰীটোলৈ গ'লোঁ আৰু পুখুৰীত কিমান যে মাছ আছিলে, লগতে এয়া কাছও দেখি পালোঁ। বহুতকেইটা কাছ দেখি পাইছিলোঁ, পিছে কেমেৰাত এটাহে উঠোৱা হ'ল আৰু ইমানো ক্লিয়াৰ হোৱা নাই কেমেৰাত, হ'লেও আৰু ধৰি ৰাখিব চেষ্টা কৰিছোঁ। আৰু কিবা খাবলৈ দিলে যে মাছবিলাকে পূৰা জুম পাতি আহে, দেখি ইমান বেছি ভাল লাগে। এয়া দেখিছেনে? আৰু দেউতাই মাকৈ আৰু মুড়ি এনেকৈ কিবা আনিছিলে মাছক খাবলৈ দিবৰ কাৰণে আৰু তাকেই দিলোঁ আৰু মাছবিলাকে একেবাৰে ধুনীয়াকৈ খাইছে। কি যে ভাল লাগিছে চাই পিনে, মই বুজাব পৰা নাই এতিয়া। আৰু মই বাক মাছকেইটা দেখুৱাই দিবলৈ কৈ আছিলোঁ। এয়া দেখিছেনে? আৰু আমি বহুত সময় ইয়াতে থাকিলোঁ, মাছকেইটাই চাই থাকিলোঁ মানে। খুব ধুনীয়া আছিল পৰিৱেশটো। আৰু আমি আটায়ে মিলি কেইখনমান ফটো উঠি ল'লোঁ, যিহেতু ক'ৰবালৈ গ'লে ফটো উঠিলে তাৰ দ্বাৰা সময়খিনিক পিছত সোঁৱৰাব পাৰি আৰু পিছত ফটোকেইখন চাই বহুত বেছি ভাল লাগে, সেইকাৰণে ফটোটো উঠিবই লাগিব। আৰু মন্দিৰৰ প্ৰসাদ হিচাপে এয়া পায়সো দিছিলে খাবলৈ চবকে আৰু তাকেই খালোঁ। আৰু মন্দিৰৰ প্ৰসাদ খাবলৈতো বহুত টেষ্টিয়ে লাগে, মানে ভালেই লাগে আৰু পায়সেই হওক নাইবা খিচিৰিয়ে যে দিয়ে কিছুমান মন্দিৰত, খাবলৈ বহুত ভাল লাগে ন, টেষ্টটো কিবা এটা বেলেগ লাগে মানে ঘৰত বনোৱাতকৈ। আৰু এতিয়া আমি ঘৰলৈকে গৈ থাকোঁ, যিহেতু দেৰিও হ'ল অলপমান আৰু ধুনীয়াকৈ সেৱা চেৱাও কৰা হৈ গ'ল, এতিয়া গৈয়ে থাকোঁ। আৰু তাৰপাছত মন্দিৰৰ পৰা ওলাই বাহিৰত আইচক্ৰীমৰ দোকান আছিলে, তাৰ পৰা এই আইচক্ৰীম খাবলৈ বুলি ল'লোঁ, কিন্তু সোৱাদটো যে বহুত বেছি বেয়া, একদম ভাল নালাগিল খাই পিনে। বাৰু যি কি নহওক, আমি ঘৰলৈ আহোঁতে ৰাস্তাতে এখন ৰেষ্টুৰেণ্টত সোমাই কিবা কিবি খালোঁ, কিবা কিবি মানে আমি ভেজ নুডলছ খালোঁ আৰু মাহঁতে চাহ মিঠাই এনেকৈ কিবা খালে। সেইকাৰণে ভ্লগটো মই আজি এইখিনিতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। থেংক ইউ।